জলসিঞ্চন বিভাগ হাই হাই জলসিঞ্চন বিভাগ হাই হাই সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে খেতি পথাৰ জলসিঞ্চনৰ সুবিধা আৰু জলসিঞ্চনৰ বিভাগৰ ব্যৰ্থতা প্ৰতিবাদত আজি আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আমি বিক্ষোভ কাৰ্য আমি হাতত ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা, খেতিয়কসকলক জলসিঞ্চনৰ সুবিধা প্ৰদান কৰিবই লাগিব। কিন্তু এইখন চৰকাৰে কৈ আছে যে আমি জলসিঞ্চনৰ সুবিধাৰ জৰিয়তে বিভাগৰ জৰিয়তে ৰাইজক জনসাধাৰণক সুবিধা কৰিছোঁ, কিন্তু এই সম্পূৰ্ণ কিন্তু ফুটুকা ফেনত পৰিণত হৈছে। কিয়নো তিনিচুকীয়া আৰু মাকুম সংমণ্ডলত প্ৰায় মানে 15,000 অধিক কৃষিভূমি কিন্তু পানী যোগান দিয়া ব্যৱস্থা কৰিব লাগে যদিও বৰ্তমান সময়ত কিন্তু মাত্ৰ তিনিচুকীয়া মাকুম সংমণ্ডলে মাত্ৰ 15 হেক্টৰ ভূমিতে কিন্তু পানী দিয়া ব্যৱস্থা কৰিব আছে। এই ক্ষেত্ৰত আমি যিসকল বৰ্তমান 30% কাম আছে, 32টা আঁচনি আছে চৰকাৰৰ, যিবোৰ আঁচনি খেতি পথাৰত অকল কৃষক ৰাইজে অকল এবিধ নহয় 3বিধকৈ খেতি কৰিব পাৰে। কিন্তু বৰ্তমান সময়ত যিবোৰ 32টা আঁচনিৰ ভিতৰত বৰ্তমান 70% কিন্তু বিকল হোৱা পৰিলক্ষিত হৈছে। সেইকাৰণে আমি সদৌ তিনিচুকীয়া জিলা সদৌ ছাত্ৰ আহ্বান মৰ্মে আজি প্ৰতিবাদী কাৰ্য হাতত ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা, খেতিয়কসকলক জলসিঞ্চনৰ সুবিধা প্ৰদান কৰিবই লাগিব। আৰু জলসিঞ্চন যে এটা বিভাগ যে আছে, এই বিয়াগুম বিভাগটো কেতিয়াও যাতে কাৰো কাৰণে যে ক্ষতিকাৰী হিচাপে যাতে কাৰো যাতে কোনো বিষয়াসকলে যাতে লুণ্ঠন যাতে লুটিব নোৱাৰে, এই ক্ষেত্ৰত আমি প্ৰতিবাদ চলিব পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এই বিভাগৰ মন্ত্ৰীক আমি সকীয়াই দিছোঁ। আজি আমি সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ আমি জলসিঞ্চন বিভাগৰ যি ফুফুলা স্বৰূপ তেওঁলোকৰ যি ধৰণৰ কাম কাজ হ'ব লাগিছে সেই ধৰণৰ কাম কাজ নকৰাত ব্যৰ্থ হোৱাত আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। প্ৰথম কথাটো হ'ল এই বিভাগটোৰ যিসমূহ দায়িত্ব আছে কৃষিৰ লগত, তেওঁলোকে কোনো ধৰণৰ কাম কাজ পূৰ্ণ কৰা নাই। তেওঁলোকে যিসমূহ আঁচনি দিয়ে, আঁচনি দিওঁতে তেওঁলোকে চাই তেওঁলোকৰ দলীয় কৰ্মী হয়নে নহয়, সাহসীয় দলৰ আচলতে প্ৰকৃত খেতিয়কসকল বঞ্চিত হৈছে। আৰু অসমৰ যিসমূহ খেতি মাটি আচলতে 12 মাহে খেতি কৰিব পৰা এটা ব্যৱস্থা আছে, কিন্তু সেই নকৰি তেওঁলোকে কেৱল 6 মাহ খেতি কৰি খেতি পথাৰত পৰি থাকিবলগীয়া হয় পানীৰ অভাৱত। সেই পানী যোগান ধৰিব পৰা তেওঁলোকৰ দায়িত্ব তেওঁলোকৰ ক্ষমতা নাই নেকি? তেওঁলোকে ৰাজনীতি কৰি ফুৰে। তেওঁলোকে প্ৰকৃত খেতিয়কসকলক উপকৃত কৰিব পৰাকৈ যি পানীৰ যোগান ধৰিব লাগিব। আৰু এই যিসকল বিষয়া আছে তেওঁলোকে কেৱল কাৰ্যালয়ত বহি চাহ মিঠাই খাই থাকিলে নহ'ব। আৰু ইয়াৰ লগতে যিজন মন্ত্ৰী তেওঁলোকৰ কোনো ধৰণৰ কাম কাজ নাই। আচলতে কেৱল মন্ত্ৰীৰ মুখ্যমন্ত্ৰী ঘনিষ্ঠ তেওঁলোকে মন্ত্ৰীত্ব লৈ আছে। প্ৰকৃত খেতিয়কসকলক বঞ্চিত কৰাৰ কাম কাজ কোনোদৰে গ্ৰহণ কৰা নহ'ব। আৰু আমি দেখিছোঁ প্ৰত্যেকটো ধৰণৰ চব্জি খেতিৰ কথাত বহিৰাগত বস্তুৱে আগ্ৰাসন ধৰিছে। তাৰ মূলতে কাৰণ হ'লে এই জলসিঞ্চন বিভাগৰ পানী যোগান বিভাগৰ কাম কাজ নাইকিয়াৰ বাবে। যদি ইয়াত পানীৰ যোগান ভালকৈ দিয়া হয় 12 মাহে অসমত খেতি হ'ব আৰু অসমৰ খেতিয়ক ৰাইজ স্বাৱলম্বী হ'ব পাৰিব। এই ক্ষেত্ৰত কিন্তু খেতিয়কসকলৰ পৰা অন্যায় আমি ন্যায় বিচাৰি আজি আহিছোঁ। আৰু এইখিনি কাম কাজ যদি অতি শীঘ্ৰে কৰি নিদিয়ে ইয়াৰ ওপৰত কিন্তু আৰু ভয়ংকৰ আন্দোলন কৰিবলৈ আমি ছাত্ৰ সন্থা প্ৰস্তুত হৈ আছোঁ। জলসিঞ্চন বিভাগ হাই হাই জলসিঞ্চন বিভাগ হাই হাই অসম চৰকাৰ হাই জিন্দাবাদ 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 জিন্দাবাদ